জুন জুলাই মাহ জাপানিজ এনকেফ্লাইটিছৰ অধিক প্ৰাদুৰ্ভাৱৰ সময় সাৱধান হওক যিকোনো জ্বৰ জাপানিজ এনকেফ্লাইটিছ বা সদৃশ ৰোগ হ'ব পাৰে শীঘ্ৰে চিকিৎসা প্ৰদান কৰিলে জাপানিজ এনকেফ্লাইটিছ ৰোগ আৰোগ্য কৰিব পাৰি এই ৰোগৰ লক্ষণসমূহ অতিপাত জ্বৰ মূৰৰ বিষ মানসিক অস্থিৰতা ভ্ৰম আৰু সংজ্ঞাহীনতা বমি ভাৱ শৰীৰৰ কঁপনি আৰু আংশিক প্ৰত্যাঘাতৰ লক্ষণ জাপানিজ এনকেফ্লাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এবিধ ৰোগ এই ৰোগ প্ৰতিৰোধৰ কাৰণে খোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক ঘৰৰ ওচৰৰ পৰা গাহৰি আৰু গাহৰিৰ গঁৰাল আঁতৰাই ৰাখক সদায় দীঘল হাতৰ চোলা আৰু দীঘল পেণ্ট পৰিধান কৰক সদায় সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক জাপানিজ এনকেফ্লাইটিছৰ লক্ষণসমূহ দেখিলে ততালিকে আশাকৰ্মী ANM নতুবা AMPWৰ লগত যোগাযোগ কৰক আৰু আটাইতকৈ ওচৰৰ চিকিৎসালয়খনলৈ লৈ যাওক যিকোনো সহায়ৰ বাবে ডায়েল কৰক 104 প্ৰগতিৰ আধাৰশিলা সবল স্বাস্থ্য সুৰক্ষিত অসম আমাৰ লক্ষ্য